মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌৰ কলিয়াপানী খেলপথাৰত আৰু খেলপথাৰত প্ৰায় 150ৰো অধিক চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তেওঁলোকৰ সপোন পূৰণ কৰিবৰ বাবে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁলোকে অসম আৰক্ষী তথা ভাৰতীয় সেনাত তেওঁলোকে নিযুক্তি পাবৰ বাবে তেওঁলোকে এই ধৰণে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এই আমাৰ লগত উদ্যোক্তাসকল আছে। হয়, আমি আৰ্টছা ডিমৌ শাখাৰ উদ্যোগত যোৱাকালিৰ পৰা আমি 3দিনীয়া প্ৰশিক্ষণ শিবিৰ এটা কলিয়াপানী চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু আমাৰ লক্ষ্য আৰু উদ্দেশ্য যে যিসকল সেনা বাহিনীত যোগদান হ'ব বিচাৰিছে, অৰ্ধ সামৰিক বাহিনীত সেনা বাহিনীত যোগদান হ'ব বিচাৰিছে, অসম পুলিচত আপোনাৰ যোগদান হ'ব বিচাৰিছে, তেখেতসকলক যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি 3দিনীয়া প্ৰশিক্ষণ শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰশিক্ষণ শিবিৰত SP মহোদয় তথা আমাৰ সমজিলা আৰক্ষী অধীক্ষক তেখেতসকলে ৰিকমেণ্ড কৰিছে। আমাৰ হাজৰিকা ছাৰ আহিছে, আমাৰ আপোনাৰ লেন্স নায়ক হিচাপে তেখেতে প্ৰশিক্ষণ দি আছে। লগতে আপোনাৰ সেনা বাহিনীৰ 7জন বিষয়ববীয়া আহিছে, আমাৰ কেইবাজনো বিষয়ববীয়া আহিছে। তেখেতসকলে যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ লক্ষ্য উদ্দেশ্য যে অকল চাহ জনগোষ্ঠী বুলি নহয়, যিসকল ডিমৌ অঞ্চলত আমাৰ যিমান শিক্ষিত যুৱক যুৱতী আছে তেখেতসকল সকলোকে আমি আমাৰ এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছিলোঁ। আৰু 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ লক্ষ্য উদ্দেশ্য যাতে আগন্তুক যিসকল পদবোৰ মুকলি কৰিছে, সেনা বাহিনীত পদবোৰ মুকলি কৰিছে, অসম পুলিচৰ পদবোৰ মুকলি কৰিছে, সেই পদবোৰত তেওঁলোকে এই আমাৰ দুখীয়া ল'ৰা ছোৱালীবোৰ নিযুক্তি পায়, সেই লক্ষ্যৰ উদ্দেশ্যেৰে আমি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। ইয়াত আপোনাৰ প্ৰশিক্ষক যি SP অফিচৰ পৰা এজন প্ৰশিক্ষক তেওঁলোকে নিযুক্তি দিছে। ইয়াত দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ প্ৰশিক্ষণ দিছে? প্ৰশিক্ষণ ক'বলৈ গ'লে আৰ্টছা উদ্যোগত লোৱা পদক্ষেপক আমি আদৰণি জনাইছোঁ। আৰু তেওঁলোকে এতিয়া 3দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ পাতিছিলে। প্ৰশিক্ষণ শিবিৰত তেওঁলোকে আমাৰ SP মহোদয়ৰ পৰা আমাৰ অসম পুলিচৰ পৰা অলপ কিছু সহায় বিচাৰিছিলে, মানে তেওঁলোকৰ ফিজিকেলৰ ক্ষেত্ৰত। তো ফিজিকেলৰ সহায় হ'ব পৰাকৈ আমি কিছুমান এওঁলোকক আহি অলপ প্ৰশিক্ষণ দি আছোঁ, এক্সাৰচাইজ শিকাই আছোঁ, যাতে তেওঁলোকৰ আগন্তুক হ'বলগীয়া যিকোনো ইণ্টাৰভিউত যাতে সুফল লাভ কৰে। হয়, ইয়াত প্ৰায় 150ৰো অধিক ছাত্ৰ ছাত্ৰীসকল আহি পেলাই ইয়াত আপোনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আৰু তেওঁলোকৰ সপোন তেওঁলোকক পূৰণ কৰিবৰ বাবে তেওঁলোকে ইয়াত প্ৰখৰ ৰ'দ নেওচি ইয়াত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰু অসমত এনেকুৱা ধৰণৰ প্ৰশিক্ষণ আপোনাৰ পূৰ্বতে হোৱা নাছিলে, কোনো সংগঠনে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া নাছিলে। আমাৰ প্ৰাক্তন সেনা বাহিনীৰ জৱানজনে কি হৈছে কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী সুবেদাৰ লোহিত চেতিয়া। বৰ্তমান মই 30 বছৰ ছাৰ্ভিচ কৰি আৰ্মিৰ পৰা ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হৈ এতিয়া খবৰ পালোঁ ইয়াত আমাৰ কলিয়াপানীত প্ৰেক্টিছ কৰাব লাগে। আদেশ পাই খবৰ পাই আমি প্ৰেক্টিছ কৰাবৰ কাৰণে আহিলোঁ। তাকে ইয়াত আহি খুব ভাল লাগিছে। তেওঁলোকে উৎসাহী আছে, বহুত সঁহাৰি পাইছোঁ। আৰু তেওঁলোকে এইদৰে যদি কাম কৰি যায়, ষ্ট্ৰেংথ বাঢ়িব শৰীৰত, আৰু আগলৈকে তেওঁলোকে সুবিধা পাব। বহুত কষ্ট কৰিব লাগিব, এই কষ্ট কৰিলেহে সিহঁতি ফল পাব। থেংক ইউ। হয়, ইয়াত দেখা পোৱা গৈছে এই ধৰণে ইয়াত আপোনাৰ প্ৰায় 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আৰ্টছাৰ উদ্যোগত এই প্ৰশিক্ষণ শিবিৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।